অনাৰেবল কোৰ্টত তেওঁলোকক একিউজ কেইজনক এপিয়াৰ কৰাইছে আৰু সকলোখিনি পৰ্যবেক্ষণ কৰাৰ পিছত মহামান্য আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে আটাইকেইজনকে ন্যায়িক জিম্মালৈ তেওঁলোকে কোনো ধৰণৰ জামিন বিচৰা নাই এই সংক্ৰান্তত ময়ো এখন এজাহাৰ দিছিলোঁ লতাশিল থানাত আৰু মই তাতে স্পষ্ট কৰিছিলোঁ যে চেণ্ট্ৰেল গভৰ্ণমেণ্টক কমিউনিকেট কৰিব লাগে বিষয়টো আৰু আমাৰ এফআইআৰখনো ইতিমধ্যে তাতে এডিশ্যনেল এফআইআৰ হিচাপে ৰেজিষ্টাৰ হৈছে আৰু এইটোকে যিহেতু 18/25 CID কেছ গোচৰ আৰু আমাৰ কেছটো এডিশ্যনেল এফআইআৰ হিচাপে তেওঁলোকে ৰেকৰ্ডত ৰাখিছে তাৰ ইনফৰমেশ্যনো মই কিবা আমি দিয়া এফআইআৰখন কি হ'ল সেইখিনিও মই ইয়াতে বিচাৰিছোঁ হয় তেওঁলোকক আৰু যিহেতু চাওক 15 দিনৰহে পুলিচ কাষ্টডিয়ে বিচাৰিব পাৰে যি অফেন্সেই নহওক গতিকে একিউজৰ কিছুমানৰ সাংবিধানিক অধিকাৰ আছে সেইটো কেতিয়াও কোৰ্টে ইগনোৰ কৰিব নোৱাৰিব আনাদাৰ কেছত এতিয়ালৈকে তেওঁলোকে CIDয়ে কোনো ধৰণৰ জিম্মা বিচৰা নাই ময়ো এই সংক্ৰান্ততে আমাৰ জুবিন গাৰ্গৰ ইছ্যুটো লৈ ময়ো এখন এফআইআৰ দিছিলোঁ 22 তাৰিখে আৰু আমাৰ এফআইআৰখনো লতাশিল থানাই গ্ৰহণ কৰি পেলাই সেইখন CIDলৈ ইতিমধ্যে ফৰৱাৰ্ড কৰিছে আৰু CIDয়ে আমাৰ কেছটো এডিশ্যনেল এফআইআৰ হিচাপে তাতে ৰেকৰ্ডত ৰাখিছে সেই সকলোখিনি টেক কৰিছে মোৰ মিণ্টু শইকীয়া হয় 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 চাওক ইতিমধ্যে 14 দিনৰ ন্যায়িক জিম্মা শেষ হৈছে আৰু পুলিচ কাষ্টডিয়ে পুলিচ অথৰিটিয়ে হওক CIDয়ে হওক তেওঁলোকে কেৱল 15 দিনহে ল'ব পাৰে সৰ্বমুঠ 15 দিন ল'ব পাৰে গতিকে এয়া সম্পূৰ্ণ হৈছে সেই নিমিত্তে CID অথৰিটিয়ে তেওঁলোকক আটাইকেইজন একিউজকে মহামান্য আদালতত কি কৰিছে এপিয়াৰ কৰাইছে প্ৰডিউচ কৰিছে আৰু মহামান্য আদালতে সকলোখিনি তথ্য সুন্দৰভাৱে পৰ্যালোচনা কৰি মেডিকেল কৰা কিছুমান একিউজৰো অধিকাৰ থাকে সেইখিনিও চাইছে চোৱাৰ পিছত তেওঁ সকলোখিনিকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে হয় তেওঁলোকে যিহেতু একিউজ কেইজনৰ হৈ কোনো ধৰণৰ বেল পিটিশ্যন এতিয়ালৈকে দিয়া নাই তেওঁলোকৰ কোনো ধৰণৰ অধিবক্তা নাই আৰু যদি দিলেহেঁতেন মই আচলতে বেল পিটিশ্যন বেল অবজেকশ্যনৰ মই পিটিশ্যন ৰাখিছিলোঁ লগতে যে যদি কোনোবাই বেল পিটিশ্যন তেওঁলোকৰ হৈ ছাবমিট কৰিলেহেঁতেন তেতিয়াহ'লে মই আমাৰ গোচৰটোতে অৰ্থাৎ অসমৰ ৰাইজৰ হৈ মই আজি অবজেকশ্যন ফাইল কৰিলোঁ হয় চাওক সেই বিষয়ে কোৱা নাই গতিকে সম্ভৱতঃ চাগে আমাৰ চেণ্ট্ৰেল জেলতে ৰাখিব তেওঁলোকক আৰু সেই বিষয়টো আৰু জেল কৰ্তৃপক্ষৰ সিদ্ধান্ত ল'ব গতিকে অসমৰ ৰাইজৰ আৱেগ আমিতো আৰু আইনৰ ছাত্ৰ হিচাপে কেৱল আৱেগত থাকিলেও নহ'ব আমি সংবিধানখন মই লৈ আহিছোঁ সংবিধানেই হৈছে আমাৰ একমাত্ৰ ভৰসা গতিকে হয় তাতে মই স্পষ্টভাৱে আজি যিটো বিষয় উত্থাপন হৈ আছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে প্লেচ অফ অকাৰেঞ্চত ভিজিট কৰিব লাগে গতিকে মোৰ এফআইআৰখনত মই সেই মুহূৰ্ততে কৈছোঁ যে যদি প্ৰয়োজন সাপেক্ষে আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সহায় লওক আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ বিভাগৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সহায় লৈ আপোনালোকে যিখিনি ৰিকুৱাৰমেণ্ট আছে সেইখিনি আপোনালোকে পৰ্যালোচনা কৰি আপোনালোকে গ্ৰহণ কৰক সেই কথাটো মোৰ এফআইআৰখনত আছে গতিকে সেইকাৰণে মই আজি দাবী কৰি ক'ব পাৰোঁ যে যিমান কেইখন এফআইআৰ নাহক কিয় কিন্তু মই দিয়া এফআইআৰখনে এটা খুব ভাইটেল পইণ্ট এটা ক্ৰুচিয়েল ভূমিকা ল'ব বুলি মই ভাবোঁ আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ